মৰম কৰিব না বেটা তাতকেইটা খুব জুঙা জুঙা ছোৱালী মাত ভালকে মাত ছোৱালী মাত বল বল কৃষ্ণ বেলেগ মাত আৰু ডন হয় আৰু দেৰগাঁৱৰ ডন সাংঘাতিক বেলেগ মাত দিছে ন চাইছো ন আপোনালোকে আৰু আজি মইনাদাৰ কাৰণে সিহঁতৰ ওচৰত আহিব পাৰিছো আৰু সিহঁতক লগ পোৱা দিছে দাদাই দাদাক মই ধন্যবাদ জনাও দাদাৰ ঘৰতে যোৱাকালি আছিলো তাতে খোৱা বোৱা কৰিলো ৰাতি তাতে থাকিলো আকৌ আহিম আজি মই আছো ৰামপ্ৰসাদৰ ওচৰত আৰু ৰামপ্ৰসাদ আহি আছে আজি ৰামপ্ৰসাদৰ ওচৰতে আহিলো ক'বলৈ গ'লে আৰু গণাপুখুৰীত আছো বৰ্তমান দেৰগাঁৱৰ আৰু বিশেষকৈ ৰামপ্ৰসাদক লগ কৰিব আহিছিলো আৰু ৰামপ্ৰসাদ এইফালে ডম্বৰু আৰু লক্ষী সিহঁত তিনিটা একেটা মালিকৰে হয় সিহঁতে একেলগে থাকে এই কেইদিন ধৰি মানে সিহঁতে এতিয়া যোৱাকালি সি বাদুলি পাৰ সিফালে গ'লগে ডম্বৰু আৰু লক্ষী আৰু ৰামপ্ৰসাদ অকলশৰী আছে বৰ্তমান আৰু ৰামপ্ৰসাদৰ ল'ৰাই ডম্বৰু ন আৰু এয়া হ'ল ৰামপ্ৰসাদ চাওক কেনেকৈ দাঁত ৰামপ্ৰসাদৰ দাঁতকেইটা চাইছে নাই কিমান জোঙাল জোঙাল দেখিও ভাল লাগে হাতীটো একদম শকত বকত খুব ধুনীয়া দেখাত বাহ খুব ধুনীয়া ৰামপ্ৰসাদ খুব ধুনীয়া হাতী আৰু খুব ধুনীয়াকৈ ৰাখিছে দাদাজনৰ নাম কি আছিলে দাদা আপোনাৰ নাম বুমণি আৰু এই বুমণি দাদাই আমাৰ এয়া ৰামপ্ৰসাদক চলাই খুব ধুনীয়াকৈ ৰাখিছে চাওকচোন ৰামপ্ৰসাদৰ চেহেৰাটো কিমান ধুনীয়া পুৰা একদম গোলমোল হৈ আছে আৰু খুব ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখে এয়া ৰামপ্ৰসাদ চালে নে নাই ৰামপ্ৰসাদ কিমান ধুনীয়া লাগে দেখাত দাঁতকেইটা কিমান জোঙা জোঙা চাইছে গুড মৰ্ণিং দি আছে ৰাতিপুৱাই এয়া কাণতো ধৰি আছে আৰু ৰামপ্ৰসাদ জানে অলপ খঙাল সেইবুলি আৰু তাক এনেকৈ ৰখা হয় সেয়া মাত দি দিছে সেয়া চাক সেয়া চাক কেনেকৈ কৰি আছে কিমান ভাল লাগে ৰামপ্ৰসাদ তাৰ দাঁতকেইটা বেলেগ দেই ধনতকৈও বেলেগ তাৰ দাঁতকেইটা একদম ওপৰ ফালেহে আৰু উঠি আছে তেনেকৈ লাগে দেখাত খুব ডাঙৰ দেখাত সৰু হাতী নহয় দেই আপোনালোকে ওচৰৰ পৰা চালেহে ক'ব পাৰিব আৰু ৰামপ্ৰসাদ এইফালে বৈত ল'ব এতিয়া এয়া বৈত লৈছে ৰামপ্ৰসাদে এয়া ৰামপ্ৰসাদ চাকচোন তাৰ দাঁতকেইটা কিমান জোঙা জোঙা আৰু দীঘল ৰামপ্ৰসাদ ৰামপ্ৰসাদ এয়া ৰামপ্ৰসাদ চাক বৈত লৈছে ধুনীয়াকৈ আৰু কেইদিনমান আগত যে দেৰগাঁও যোৰহাটত যে ভাইৰেল হৈছিলে এই গৰু বিহুৰ দিনাখন যে ৱাশ্বিঙত গা ধুৱাইছিলে সেই হাতীয়ে হ'ল ৰামপ্ৰসাদ আৰু ক'বলৈ যোৰহাট গোলাঘাট দেৰগাঁৱৰ ফেমাছ হাতী হয় ৰামপ্ৰসাদ আৰু খুব ভাল লাগে ৰামপ্ৰসাদক দেখি খুব ধুনীয়া হাতী আৰু খুব ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখিছে দাদাহঁতে গোন্ধ লৈছে মোৰ দেই ৰামপ্ৰসাদ দূৰৰ পৰা এবাৰ চলো তোমাক দেই বেটা বেটা শুনি আছে চাচোন মোক কেনেকৈ বেটা কালি এইটো বুলি চৰাইছিলোঁ যে লক্ষী লিখিছিলোঁ এনেই বাৰু এপাক সেইটো গোন্ধ লৈছে ৰামপ্ৰসাদ খুব ধুনীয়া লাগে দেই হ'ব দিয়া আমাৰ এই চাইডে গোটেই দায়িত্ব ইয়া আছে ই মেইন আৰু ভালে লাগিছে বাৰু হাতীটো উঠাই দিয়ক মাইল 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 চেক ল'বা হা চেক ল'ব যোৱা মই কৈছোঁ ভিডিঅ'টো কৈ দেখোন আৰু ৰামপ্ৰসাদে মোক চেক দিব চেক দে চেক উঠা চেক এয়া চাওক কিমান ধুনীয়াকৈ চেক চলাম দে উঠা মৰ্ণিং উঠা মৰ্ণিং 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 দিছে ধুনীয়াকৈ ৰামপ্ৰসাদে ছোৱালী মাত কান্ধৰ ধুনীয়াকৈ ৰামপ্ৰসাদ
কাণ ধৰ ভালকে কাণ ধৰ কাণ ধৰ কাণ ধৰ আকৌ যাম আৰু দুটা আছে হাতী আৰু দুটা হাতীৰ ওচৰত যাম বৰ্তমান আকৌ মখনা হাতী আৰু মাইকী হাতী ন দুটাৰ ওচৰত যাম গাভিনী আছে সিহঁতৰ ওচৰত যাম এতিয়া আৰু ৰামপ্ৰসাদ আপোনালোকক দেখুৱালৈ খুব ধুনীয়া হাতী খুব মৰম লগা হাতী হয় ৰামপ্ৰসাদ ক'ত যাব দাদা এতিয়া দৰিয়াত যাব ভলৈবমত যাব আপুনিও মানে ৰামপ্ৰসাদৰ লগতে থাকে হয় হয় ঠিকে আছে খুব ধুনীয়াকৈ ৰাখিছে ধন্যবাদ আপোনাক আপোনাৰ নামটো ক'ব প্ৰভাত ৰাজ হয় ধুনীয়াকৈ ৰাখিছে ৰামপ্ৰসাদক আৰু মেইন এই দাদা আমাৰ মইনাদা আৰু এয়া চলোৱা মানুহজন জানেই চিনি পায় তাক মাথাৰ দিব দেই মোৰ ভিডিঅ'ৰ জৰিয়তে পাবই নহয় দেখা পাবই ৰামপ্ৰসাদ চলোৱা মানুহজন ই আছে ৰামপ্ৰসাদ তো যাব দাদা ন আকৌ যাওঁ সেই দুইটাৰ ওচৰত যাওঁ গৈ চাই হয় পাক এই বেটা যাবি দেই চাচোন কিমান দীঘল দেখাত কিমান ধুনীয়া লাগে ৰামপ্ৰসাদক ই আছে ৰামপ্ৰসাদৰ কাৰণে কলপাত কেইটামান আহিছে গৃহস্থই খুৱাব এয়া কলপাত খুৱাই আছে হ'ব খোৱাক নাই একো নাই একো নাই মই খুৱাই থাকোঁ আৰু মই আপুনি খোৱাকচোন মই খুৱাই থাকোঁ নহয় একো নাই একো নাই একো নাই হ'ব খুৱাই দিলেই হ'ল লোৱা ৰামপ্ৰসাদ হ'ব দিয়কচোন আপুনি একো নাই দিয়ক দিয়ক নাই একো নাই একো নাই ৰামপ্ৰসাদ লোৱা ৰামপ্ৰসাদ চিনি পায় ডম্বৰুৰ নামতো আমাৰ পত মই তাক পত বুলি মতা সেই পতহে হৈ গ'ল বেটা মই মতা হাতীবিলাকক বেটা বুলিয়ে মাতো চাবি দেই বেটা একো নহয় একো নহয় এতিয়া পথ চৈ একো কৰিব নোৱাৰি দাঁতটো তেনেকৈ ধৰিব একো নহয় একো কেনেকুৱা কিছু নহয় উঠাই বতোৱা উঠা এনেকে উঠা নাই নাই নালাগে বেটা চাবি দেই বেটা কিমান মানুহে চাব এতিয়া বেটা কিমান মানুহে চাব তোক কিমান মৰম কৰিব ন বেটা তাতকেইটা খুব জোঙা জোঙা ছোৱালী মাত ভালকে মাত ছোৱালী মাত বল বল কৃষ্ণ বেলেগ মাত আৰু ডন হয় আৰু দেৰগাঁৱৰ ডন সাংঘাতিক বেলেগ মাত দিছে ন চাইছে ন আপোনালোকে আৰু আজি মইনাদাৰ কাৰণে সিহঁতৰ ওচৰত আহিব পাৰিছো আৰু সিহঁতক লগ পোৱা দিছে দাদাই দাদাক মই ধন্যবাদ জনাওঁ দাদাৰ ঘৰতে যোৱাকালি আছিলোঁ তাতে খোৱা বোৱা কৰিলোঁ ৰাতি তাতে আকৌ আহিম এতিয়া আহি থাকিম চিনাকি হ'ল যিহেতু খুব ভাল লাগিল আকৌ এতিয়া দুটা হাতীৰ ওচৰত যাম আৰু দঁতাল হাতীবিলাক কেনেকুৱা মানে দঁতাল হাতী জন্মৰ পৰা সৰুৰ পৰা এটা দাঁত থাকে যেনেকুৱা যোৱাকালি মই ডম্বৰুক দেখিলোঁ ডম্বৰু দঁতাল হাতী আৰু ডম্বৰুৰ মানে কি হয় ডম্বৰু মানে সৰুৰ পৰা দাঁত ওলাই যায় কিন্তু বেলেগ হাতী মখনা হাতী বা মাইকী পোৱালিৰ দাঁত পটককৈ নোলায় দঁতাল হাতীৰ দাঁত সৰুৰ পৰা দাঁত ওলাই যায় চাচোন এইটোৰো দাঁত আছে এইটো ওপৰগজীয়া দঁতাল তলগজীয়া আছে তেনেকুৱা বহুত জাতৰ আছে দঁতাল হাতী এইটো ওপৰগজীয়া দাঁতকেইটা ওপৰতো উঠি থাকিব তেনেকুৱা আৰু আছে পিলিঙা দঁতাল এটা আছে তলগজীয়া দঁতাল ওপৰগজীয়া এইটো ওপৰগজীয়া হয় এইটো দাঁতটো ওপৰ ফালে গৈ থাকিব আৰু বহুত বেলেগ ধৰণৰ দাঁত হয় ইয়াত আৰু ডম্বৰুৰ বাপেক হয় ডম্বৰুৰ ফাদাৰ হয় ৰামপ্ৰসাদ আৰু ইয়াৰ বাইদেউ কিবা এটা দিছিলে আৰু দক্ষিণা এয়া ওপৰত উঠাই দিলে আৰু খুব ধুনীয়াকৈ শিকাইছে আৰু খুব ধুনীয়াকৈ প্ৰতিপালন কৰি ৰাখিছে সিহঁতক হেই বেটা দেখি বেটা কাৰণ তাক মই লাইফত প্ৰথম পাইছোঁ এতিয়া এইবাৰ আৰু সেইকাৰণে ইমান ক্ল'জ নহয় ইমান ওচৰত যোৱা নাই বাৰু এই কৈছে বুলি দাদাহঁতে সেইকাৰণে গ'লোঁ ওচৰত নহ'লে মই আঁতৰি থাকোঁ
কাৰণ মতা হাতীবিলাক তেনেকুৱা হয় পটককৈ সিহঁতৰ লগত ক্ল'জ হ'ব নোৱাৰি টাইম লাগে সময় লাগে তেনেকুৱা তোমালোকে সদায় পাই আছা সৰুৰ পৰা ক'বলৈ গ'লে এইটো অঁ তোমাতকৈ চাগে বহুত কমহে হ'ব সৰু হ'ব ন সৰু হ'ব আৰু মতা হাতীবিলাক তেনেকুৱা পটককৈ ডাঙৰ হৈ যায় সোনকালে ডাঙৰ হয় হা 23 বছৰ ই বহুত ডাঙৰ হ'ব 24 বহুত ডাঙৰ হ'ব ই দেখাত এটা খুব ধুনীয়া লাগে খুব ধুনীয়াকৈ ৰাখিছে দেই চেহেৰা তাৰ বহুত ধুনীয়া অঁ কেৰেলা হাতীৰ নিচিনা কেৰেলা হাতীবিলাকো এনেকৈ ৰাখে কাৰণ সিও অলপ ডেঞ্জাৰাছ আৰু কেৰেলা হাতীৰ নিচিনাই আৰু আসনটো বহুত ডাঙৰ ইয়াৰ পিঠিত উঠিও ভাল লাগিব ইয়াত চাগে পাহাৰত জংঘলত খুব ভাল লাগে ন ওপৰত গৈ ভয়তো নাখায় ভয়তো নাখায় ভয় বস্তুটোৱে নাই তাৰ ৰামপ্ৰসাদ কেতিয়াবা ভাবিছিলোঁ আহিম আৰু আজিহে আহি পালোঁ ৰামপ্ৰসাদৰ ওচৰত যেনেকৈ চাই ভয়ে লাগে দেখাত চাকচোন কেনেকৈ লাগে দেখাত তাক দাঁতকেইটা চাই কেনেকুৱা ইমান ধুনীয়া লাগে দেখাত সেই আছে কাণত ধৰে দাঁততো ধৰিব চাব দে দাঁতত ধৰিব দিছে দাদাহঁতে চাকচোন কিমান ওখ কিমান ডাঙৰ এই আছে কি কৰি আছে খুব ভাল লাগে ৰামপ্ৰসাদক সেইকাৰণে চাব আহিলোঁ ইমান দূৰৰ পৰা ৰামপ্ৰসাদ ডন হয় ডন ৰামপ্ৰসাদ বহুত ডাঙৰ দেই ৰামপ্ৰসাদ ধনতকৈও ডাঙৰ আমাৰ কাজিৰঙা বৰগছ মৰমেশ্বৰীকা চাৰতে ধন আছে ধনবৰতকৈ ডাঙৰ ৰামপ্ৰসাদ বহুত ডাঙৰ আৰু বহুত ডাঙৰ হ'ব 24 বছৰ বয়সহে ধনতকৈও কম বয়স কিন্তু বহুত ডাঙৰ দীঘল ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখিছে ধুনীয়াকৈ পোহপাল কৰিছে বুলি আৰু চেহেৰা খুব ধুনীয়া দেখাটো খুব ধুনীয়া লাগে খুব ভাল লাগে খুব ধুনীয়া হাতী ৰামপ্ৰসাদ আৰু মোৰ পিনে চাই আছে ৰামপ্ৰসাদে মোক শুঙিলে বহুত টাইম কাৰণ যোৱাকালি মই লক্ষী আৰু ডম্বৰুৰ লগত আছিলোঁ যে এই কাপোৰত গাৰ গোন্ধবিলাক আছে সেইকাৰণে মানে মোক বাৰে বাৰে শুঙি আছে আৰু মানে কি হাতী চলোৱা মানুহক হাতীয়ে ভাল নাপায় কিয় ভাল নাপায় যোনটোৱে চলাই থাকে দাদাই চলাই আছে নহয় দাদাকেই মানিব মানে মখনা দঁতাল হাতীবিলাক তেনেকুৱা মতা হাতীবিলাক মাইকী হাতী যোনে চলাই দিব পাৰিব মতা হাতীবিলাক এক হাতীয়া থাকে যোনে চলায় তাৰ কথাই শুনি থাকে বেছিভাগ কাৰণ মই ইয়াক নচলাওঁ নাজানো চিনি নাপাওঁ মোৰ লগত ইমান সি ক্ল'জ নহয় কিন্তু বহুত দিন থাকিব লাগিব ক্ল'জ তেতিয়াহে ক্ল'জ হ'ব তেতিয়াহে চিনি জানি পাব এই তেনেকুৱা চিষ্টেমত চলে হাতীবিলাক আৰু এই দাদাৰ কথাই শুনিব কাৰণ দাদাই চলাই আছে যে দাদাই যি ক'ব সিয়েই শুনিব আৰু এই দাদা মাইনাদা তাৰ কথা খুব ধুনীয়াকৈ শুনে মাইনাদাক মানে গোটেইকেইটা হাতীয়ে মানে মই চাইছোঁ যোৱাকালি ডম্বৰুক চালোঁ লক্ষীক চালোঁ আজি ৰামপ্ৰসাদক চালোঁ খুব ধুনীয়াকৈ মানে চাগে লাহে লাহে মোৰ ওচৰলৈ আহি আছে এই তেনেকুৱা খুব ভাল লাগিলে আহি এই কাজিৰঙা যাব আৰু গ'লেই লগ পাব মোক হা বাগৰিত গ'লেই হ'ল আৰু ৰামপ্ৰসাদ হাতীৰ নখু কোলা তালু কোলা চাকচোন চকুকেইটা কেনেকুৱা দেখাত আৰু কোলা নখ কোলা তালুৰ হাতীবিলাক অলপ বেলেগ ধৰণৰ হয় মানে ডেকা মানে অলপ কিমান অলপ খঙাল হয় বগা তালু বগা নখৰবিলাক অলপ শান্ত থাকে কোলাবিলাক আৰু ডেঞ্জাৰাছ অলপ হ'লেও ভাল চলাই ফুৰাই ভাল লাগে তেনেকুৱা হাতী ৰামপ্ৰসাদৰ কাৰণে কলপাত সেয়া চাক দাদাই লৈ আহি আছে একদম থৈ দিছে আৰু তেনেকৈ দানা বনাই খুৱাব এতিয়া লাহে লাহে কলপাত লৈ গ'ল আৰু এইফালে খুৱাবলৈ ৰখি আছে নেকি আৰু এই ৰামপ্ৰসাদ গৈ আছে কিবা খুৱাব গৃহস্থ এইফালে ৰৈ আছে এয়া গৈ আছে ৰামপ্ৰসাদ কিমান ডাঙৰ ৰামপ্ৰসাদ চাউলটো মানে গৰমত খুৱাবলৈ বেয়া গেছ হৈ যায় আৰু গৃহস্থ ইয়াক কিবা খুৱাবলৈ দিছে আৰু আলু নে কিবা আলু খুৱাই আছে ন এই আলু খুৱাই আছে ভিতৰৰ পৰা ধুনীয়াকৈ খাই আছে ৰামপ্ৰসাদে কিমান শান্তভাৱে ৰামপ্ৰসাদ ৰৈ আছে একে জেগাতে খুব ভাল লাগে সেইখনৰ ৰামপ্ৰসাদক আৰু ভিডিঅ'টো আজিলৈকে ইমানেই কৰিলোঁ আৰু বহলাই নাযাওঁ আৰু আপোনালোকক ভিডিঅ'টো মোৰ চাব ধন্যবাদ